চাওক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি NRC সংক্ৰান্তত এটা অতি স্পৰ্শকাতৰ মন্তব্য কৰিছে আৰু বিতৰ্কিত মন্তব্য কৰিছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ধৰণৰ মন্তব্যক আমি ধিক্কাৰ জনাইছোঁ, যিহেতু গোটেই NRC প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে প্ৰত্যক্ষ সহযোগত মনিটৰিঙত এই গোটেই NRC প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। ইয়াতে কোটি কোটি টকাতে ব্যয় কৰা হৈছে, হাজাৰ হাজাৰ কৰ্মচাৰী ইয়াতে আত্মনিয়োগ কৰিছে, মানুহে নিৰবিচ্ছিন্নভাৱে পৰীক্ষা দিছে, মানুহৰ তথ্য পাতি সমস্ত যিখিনি তথ্য পাতি আছে সেইখিনি পৰীক্ষা কৰিছে, তাৰ পিছতহে তেওঁলোকৰ নাম NRCত আহিছে। আৰু সেই NRCক ইতিমধ্যে ভাৰত চৰকাৰৰ হোম ডিপাৰ্টমেণ্টে আৰু ভাৰতবৰ্ষৰ বৈদেশিক পৰিক্ৰমা বিভাগে ইতিমধ্যে মান্যতা প্ৰমাণ কৰিছে যে এইটো এটা চাইণ্টিফিক মেথডত হৈছে আৰু এটা ৱেল এষ্টাব্লিছ প্লেনত এই গোটেই প্ৰক্ৰিয়াটো হৈছে। গতিকে ইয়াতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি এটাৰ পিছত এটাকৈ সংখ্যালঘু জনগণক যি মানে অত্যাচাৰ কৰাৰ যি এটা পৰিকল্পনা ৰচনা কৰিছে আৰু এটা ৰাজনৈতিক এটা নতুন এটা খেল আৰম্ভ কৰিছে যে সংখ্যালঘু জনগণ বা মুছলমানসকলক টাৰ্গেট কৰি তেখেতে এটাৰ পিছত এটাকৈ প্ৰকৃত ভাৰতীয় নাগৰিকক যি অত্যাচাৰ আৰম্ভ কৰিছে, যিসকল ভাৰতীয় নাগৰিক উপযুক্ত তথ্য পাতি আছে সেইসকলক যি পুছবেক পলিচি লৈছে, এই গোটেই পুছবেক পলিচিটোৱে হৈছে অসাংবিধানিক আৰু নিয়মৰ আধাৰত নহয়। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি এটা কথা স্পষ্টভাৱে সকীয়াই দিছোঁ, সংখ্যালঘু জনগণক অত্যাচাৰ কৰি শেষ পৰ্যায় যদি তেওঁ আনিব বিচাৰি যায়, কিন্তু আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নে স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ আৰু সকীয়াই নিবেদন কৰিছোঁ, যদি তেখেতে ভাৰতীয় নাগৰিকৰ ওপৰত এই ধৰণৰ অত্যাচাৰ বন্ধ নকৰে আৰু NRC নামত এই ধৰণৰ বিভ্ৰান্তিমূলক মন্তব্য কৰে, নিশ্চিতভাৱে তেখেতৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আমি যোৱা চিন্তা চৰ্চা কৰিম। তেখেতে যি অসাংবিধানিক মন্তব্য আৰম্ভ কৰিছে, যি এটাৰ পিছত এটাকৈ একপক্ষীয়ভাৱে হিটলাৰীভাৱে স্বেচ্ছাচাৰীভাৱে যি শাসন আৰম্ভ কৰিছে, তাৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ লগে লগে আইনীভাৱে তেওঁৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰাৰ চিন্তা চৰ্চা কৰিম। চাওক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি NRC সংক্ৰান্তত এটা অতি স্পৰ্শকাতৰ মন্তব্য কৰিছে আৰু বিতৰ্কিত মন্তব্য কৰিছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ধৰণৰ মন্তব্যক আমি ধিক্কাৰ জনাইছোঁ, যিহেতু গোটেই NRC প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে প্ৰত্যক্ষ সহযোগত মনিটৰিঙত এই গোটেই NRC প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। ইয়াতে কোটি কোটি টকাতে ব্যয় কৰা হৈছে, হাজাৰ হাজাৰ কৰ্মচাৰী ইয়াতে আত্মনিয়োগ কৰিছে, মানুহে নিৰবিচ্ছিন্নভাৱে পৰীক্ষা দিছে, মানুহৰ তথ্য পাতি সমস্ত যিখিনি তথ্য পাতি আছে সেইখিনি পৰীক্ষা কৰিছে, তাৰ পিছতহে তেওঁলোকৰ নাম NRCত আহিছে। আৰু সেই NRCক ইতিমধ্যে ভাৰত চৰকাৰৰ হোম ডিপাৰ্টমেণ্টে আৰু ভাৰতবৰ্ষৰ বৈদেশিক পৰিক্ৰমা বিভাগে ইতিমধ্যে মান্যতা প্ৰমাণ কৰিছে যে এইটো এটা চাইণ্টিফিক মেথডত হৈছে আৰু এটা ৱেল এষ্টাব্লিছ প্লেনত এই গোটেই প্ৰক্ৰিয়াটো হৈছে। গতিকে ইয়াতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি এটাৰ পিছত এটাকৈ সংখ্যালঘু জনগণক যি মানে অত্যাচাৰ কৰাৰ যি এটা পৰিকল্পনা ৰচনা কৰিছে আৰু এটা ৰাজনৈতিক এটা নতুন এটা খেল আৰম্ভ কৰিছে যে সংখ্যালঘু জনগণ বা মুছলমানসকলক টাৰ্গেট কৰি তেখেতে এটাৰ পিছত এটাকৈ প্ৰকৃত ভাৰতীয় নাগৰিকক যি অত্যাচাৰ আৰম্ভ কৰিছে, যিসকল ভাৰতীয় নাগৰিক উপযুক্ত তথ্য পাতি আছে সেইসকলক যি পুছবেক পলিচি লৈছে, এই গোটেই পুছবেক পলিচিটোৱে হৈছে অসাংবিধানিক আৰু নিয়মৰ আধাৰত নহয়। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি এটা কথা স্পষ্টভাৱে সকীয়াই দিছোঁ, সংখ্যালঘু জনগণক অত্যাচাৰ কৰি শেষ পৰ্যায় যদি তেওঁ আনিব বিচাৰি যায়, কিন্তু আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নে স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ আৰু সকীয়াই নিবেদন কৰিছোঁ, যদি তেখেতে ভাৰতীয় নাগৰিকৰ ওপৰত এই ধৰণৰ অত্যাচাৰ বন্ধ নকৰে আৰু NRC নামত এই ধৰণৰ বিভ্ৰান্তিমূলক মন্তব্য কৰে, নিশ্চিতভাৱে তেখেতৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আমি যোৱা চিন্তা চৰ্চা কৰিম। তেখেতে যি অসাংবিধানিক মন্তব্য আৰম্ভ কৰিছে, যি এটাৰ পিছত এটাকৈ একপক্ষীয়ভাৱে হিটলাৰীভাৱে স্বেচ্ছাচাৰীভাৱে যি শাসন আৰম্ভ কৰিছে, তাৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ লগে লগে আইনীভাৱে তেওঁৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰাৰ চিন্তা চৰ্চা কৰিম। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।